বিষয়টোৰ ওপৰত অনুসন্ধান কৰিবলৈ ৰাজ্য চৰকাৰে এখন 3জনীয়া কমিটি গঠন কৰি দিছে। আমাৰ অতিৰিক্ত মুখ্য সচিব সুইটি সাংচন, ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আৰু এইমছৰ এজন বিশেষজ্ঞৰে সৈতে এই তদন্ত কমিটিটো গঠন হ'ব। এনেকুৱা ঘটনা GMCHত আজিলৈকে মই দেখাও নাই। 2006 চনৰ পৰা মই GMCHৰ লগত জড়িত। আজি এই সুদীৰ্ঘ সময়ছোৱাত মই কেতিয়াও দেখা নাছিলোঁ, প্ৰায় 20 বছৰ। আজিৰ ঘটনাটো দেখি মই নিজেও অত্যন্ত দুখিত। ইয়ে মেডিকেল কলেজখনৰ প্ৰতি যিটো ৰাইজৰ ভালপোৱা আছে, সেই ভালপোৱাটো কমাই দিয়ে। আমাৰ বাবে অত্যন্ত দুখজনক ঘটনা। মই সেইবাবে নিজে ঘটনাটো পৰিদৰ্শন কৰিলোঁ। অহা 3 দিনৰ ভিতৰত বা 4 দিনৰ ভিতৰত কমিটিখনে ৰিপৰ্ট দিব। কৰ্তব্যৰত নাৰ্ছগৰাকীক ইতিমধ্যে আমি নিলম্বিত কৰিব দিছোঁ আৰু গোটেই বিষয়টো যিহেতু CCTV ফুটেজ আছে, গতিকে গোটেই বিষয়টো আমি নিৰপেক্ষভাৱে তদন্ত কৰিম। ৰোগী কম আছিলে, মেচিন বেছি আছিলে আৰু GMCHত এতিয়া সুবিধা যথেষ্ট আছে আৰু এনেকুৱাও নহয় যে ৰোগী অসম্ভৱ আছে। এইটো আমি পেচেণ্ট বেছি হৈছে বুলি আমি দায় সাৰিব পৰা ঘটনা নহয়। এইটো এটা মানৱীয় ভুল। ভুলটো ইচ্ছাকৃত নে অনিচ্ছাকৃত তাৰ তদন্ত কৰিব লাগিব, কিন্তু ভুলটোক আমি ভুল বুলি ক'ব লাগিব। তাক বেলেগ কথা কৈ ভুলটো নহয় বুলি কোৱাৰ চেষ্টা কৰাটো মই উচিত বুলি নাভাবোঁ। এইটো এটা ভুলো হৈছে আৰু অক্ষমনীয় অপৰাধো হৈছে। কন্যা সন্তানটিৰ পিতৃকো মই সাক্ষাৎ কৰিলোঁ। তেওঁকো মই যেনেকৈ পাৰোঁ সান্তনা দিবৰ বাবে চেষ্টা কৰিম। কিন্তু ইমান ধুনীয়া 3.7, তাৰমানে ইমান ধুনীয়া সুঠাম বুলি ক'ব লাগিব, ছোৱালী এজনী এনেকৈ আমাৰ হস্পিটেলত মৃত্যু হোৱাটো, সেইটো মানি ল'বলগীয়া বিষয় নহয়। মই নিজে অত্যন্ত দুখ আৰু লাজ পাইছোঁ যে এনেকুৱা ঘটনা আমাৰ মেডিকেল কলেজখনত হৈছে। মই নিজে অত্যন্ত লাজ পাইছোঁ, বুজাব নোৱাৰাকৈ মই লাজ পাইছোঁ। ভিডিঅ'টো চোৱা যাওক যে কি পৰিৱেশত হৈছিলে, আৰু মই চালে বিষয়টো নিৰপেক্ষ নহ'ব। গতিকে ইনকুৱাৰী কমিটিয়ে গোটেই বস্তুটো চাওক। আমাৰ কমিশ্যনাৰক আন মেডিকেল কলেজকেইখনৰ লগতো এখন ভিডিঅ' কনফাৰেঞ্চ কৰিব দিছোঁ, যাতে এনেকৈ ফটোথেৰাপি ইউনিটত 3-4টাকৈ বাচ্চা তেওঁলোকে ৰাখি নথয়, ক'ৰবাত যদি আছে। আৰু এই গোটেই ঘটনাটোৰ পৰিপ্ৰেক্ষিতত আমি এখন SOPও বনাব লাগিব। এনেকৈ পৰি যোৱা এইটো ময়ো আজি জীৱনত প্ৰথমবাৰ শুনিছোঁ। কাৰণ এইখন মেডিকেল কলেজত প্ৰয়োজনীয়তকৈ অজস্ৰ ডাক্তৰ আছে, প্ৰয়োজনতকৈ অধিক নাৰ্ছ আছে, প্ৰয়োজনতকৈ অধিক ইয়াতে ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল আছে, আৰু কোনো ফালৰ পৰা এইখন মেডিকেল কলেজত ষ্টাফ কোনো সমস্যা নাই। মেচিন আটাইতকৈ ভাৰতৰ ভিতৰতে ভাল মেচিন আছে। গতিকে যদি কোনোবাই এইবোৰ কথা কৈছে, সেইটো দায়খৰা মন্তব্য, আৰু সেইটো মন্তব্যক মই মানি নলওঁ। GMCHৰ নেগলেক্ট, এতিয়া GMCH আৰু বিল্ডিংটোৱেতো নেগলেক্ট কৰা নাই, কোনোবা এজন ব্যক্তিৰ নেগলেক্ট হৈছে। গতিকে সেই নেগলেক্টটো আমি বিচাৰি উলিয়াব লাগিব, আৰু এনেকুৱা ঘটনা যাতে ভৱিষ্যতে নহয় আমি তাৰ ব্যৱস্থা ল'ব লাগিব। আৰু পৰিয়ালটোক আমি ক্ষমা খুজিব লাগিব, আৰু পৰিয়ালটোৰ যিটো কষ্ট তাক ক্ষমা খুজিলেও শেষ নহয়। আৰু ময়ো মুখ্যমন্ত্ৰী হিচাপে ময়ো যথেষ্ট দুখ লাগিছে, এইটো হ'ব নালাগিছিল আৰু যথেষ্ট বেয়া লাগিছে।